গুৱাহাটীত পাহাৰত মাটি আবল্টনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম আৰু তাত আগত যিবিলাক কনষ্ট্ৰেইন আছিল স্লোপ আদি বিভিন্ন কাৰণত মাটিৰ পট্টা দিয়া হোৱা নহৈছিলে আজি আমি কেবিনেটত সকলো ৰিলেক্স কৰি গুৱাহাটীৰ পাহাৰত দিছপুৰত 452 ঘৰ গুৱাহাটী ৰেভিনিউ সাৰ্কুলত 338 ঘৰ আৰু আজাৰাত 26 ঘৰ পৰিয়াললৈ টোটেল 816 পৰিয়াললৈ আমি মাটিৰ পট্টা দিছোঁ তিনিটা প্ৰজন্মৰ যিসকল অসমীয়া তেওঁলোকক আমি একাদিক্ৰমে এতিয়াৰ পৰা মাটিৰ পট্টা দি যাম যি বাধা আছিলে পলিচি সংক্ৰান্তত এই বাধা আঁতৰি গ'ল মই ৰাজমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম এই 816 গৰাকীক পাৰিলে 15 তাৰিখে মাটিৰ পট্টা দি দিব লাগে আৰু ৰেভিনিউ ডিপাৰ্টমেণ্টে পাৰে আৰু 12,000 আবেদন আমাৰ লগত জমা হৈ আছে বাকি আবেদনখিনিও আমি সংগ্ৰহ কৰি সোনকালে পট্টা দিয়াৰ ব্যৱস্থা হাতত ল'ম কিন্তু তিনিটা জেনেৰেশ্যনৰ অসমীয়া হ'ব লাগিব এইটো নহয় যে গুৱাহাটীৰ হ'ব লাগে বজালীৰ হওক বৰপেটাৰ হওক নলবাৰীৰ হওক তিনিটা জেনেৰেশ্যন অসমত থকা পৰিয়াল হ'ব লাগে